Day 3 in Meghalaya. আজি হৈছে মেঘালয়ৰ 3 নম্বৰটো দিন। আজি গলো আমি চেৰাপুঞ্জিলে। চেৰাপুঞ্জিত থকাকে গলো। বৰষুণত তিতাৰ পাছত তাত মেগী খোৱাৰ মজাই বেলেগ। আপোনালোকে যে ৰিলত দেখি আছিলে আমি বৰষুণত তিতাৰ দৃশ্য হেতু আজিৰ দিনটোতে মাক পুতেকে মন খুলি এনজয় কৰে। বিশেষকৈ চেৰাপুঞ্জিৰ সেই ধুনীয়া গধূলিটো উফ কি কম। অলপতে সন্তুষ্ট হোৱা আমাৰ দুটাক আৰু আজি কি লাগে ডাৱৰৰ মাজতে যেন গোটেই ৰাতিটো কটালো মোষ্ট পপুলাৰ সেভেন সিস্টাৰ ৱাটাৰফলৰ কাষত আমাৰ ন দম্পতীৰ ডান্স ভাগিনীয়েক মোমায়েক মাহীয়েক মহাক গোটেইখিনি মিলি পুৰা ডান্স কৰিলে আৰু লগতে মেঘালয় গুফাৰ ভিতৰৰ জাৰ্নিটো আমাৰ বৈষ্ণৱৰ কাৰণে প্ৰথম কিন্তু অকণো ভয় নকৰিলে বিশ্বাস কৰিছেনে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবলৈ সকলোবিলাক দেখাম Hello everyone. আশা কৰো সকলো ভালে আছে কুশলে আছে এতিয়া আমি ক'ত আছো বেবি এতিয়া আমি চেৰাপুঞ্জি শিলঙৰ পৰা আহি আছো এতিয়া চেৰাপুঞ্জি আৰু ৰাস্তাটো চাব দেই আৰু বাকি বহুত বস্তু আজি দেখাম বাৰু আজি হৈছে আমাৰ ডে 4 হয় কালি আমি বহুত ধুনীয়া ধুনীয়া বস্তু চালো লাইট লুম চালো তাৰপিছতে ৱাহৰিলেন গলো চাবগে হেকিটা ভিডিঅ নচালে কিন্তু আপোনালোকে মিছ কৰিব নেক্সট টাইম শিলং আহিলে মানে বহুত বেছি ইনফৰমেশন পাব আপোনালোকে এতিয়া আহিছো আমি সেভেন সিস্টাৰ ৱাটাৰফল আৰু কেবাটা ৱাটাৰফল আমি চাম আৰু কেবত যাম আমি মুঠতে হেখিনি দেখাম আপোনালোকক ৱাটাৰফল পাতি মাজত ইমান ধুনীয়া লাগিছে না চাবাতে বেবি ये পিকনিক খাই যাৱানে হে মাই গড এফালে ভন্টি আছে ভন্টি আৰু বৈষ্ণৱে আজি পুৰা হেৰি ড্ৰেছ টুইনিং কৰি আছে কালি মানে মোৰ লগত টুইনিং কৰিলে বৈষ্ণৱে আজি ভন্টিৰ লগত এফালে বৰখা এফালে নিজৰ ভিডিঅ' ষ্টাৰ্ট কৰিছে তাৰফালে বৰখা খালি আছে একদম এতিয়া অকণমান তললৈ যাওঁ ৰ'বৰাই ভিডিঅ'টোৰ পিছৰ দখলে যোৱাৰ আগতে এটা কথা ক'বই লাগিব আপোনালোকে ভিডিঅ'খিনি দেখিয়ে আছে যে শ্বিলঙৰ নিচিনা ঠাইত সৰু বাচ্চাৰ কাৰণে ইমিউনিটি বুষ্টাৰ বহুত বেছি প্ৰয়োজন কাৰণ একেৰাহে বৰষুণ দি থাকে আৰু সম্পূৰ্ণ পৰিৱেশ চেঞ্জৰ দ্বাৰা ল'ৰা-ছোৱালী বেমাৰ আজাৰ পৰা সম্ভাৱনা বহুত বেছি থাকে তাৰ কাৰণে আমাক সাপোৰ্ট কৰি আহিছে সম্পূৰ্ণ ট্ৰিপটোত প্ৰটোগ্ৰৰ ফিডভিম ওটছ ই সম্পূৰ্ণ এটা ফ্যামিলি ব্ৰেকফাষ্ট হয় অকল বৈষ্ণৱৰ কাৰণে নহয় আমাৰ গোটেইখিনি কাৰণে টিম মেম্বাৰখিনিৰ কাৰণে এটো বহুত বেছি জৰুৰী হয় আৰু সকলোৱে আমি এনজয় কৰো ইয়াক ব্ৰেকফাষ্ট হিচাপে ই সম্পূৰ্ণ গ্লুটেন ফ্ৰী এটা প্ৰডাক্ট হয় আৰু হাই প্ৰটিন থাকে আৰু ইনহেন্স উইথ 14 এসেনশিয়াল নিউট্ৰিশন ই অসমৰ ভীমকলৰ গুণসম্পন্ন ভীমকলৰ গুৰি থাকে ইয়াতে আৰু এক্সট্ৰা কোনো সুগাৰ নাথাকে ইয়াৰ সুইটনেছটো বচাই ৰাখিবলৈ ইয়াত থাকে গুৰ আৰু বনাবলৈও বহুত বেছি সহজ মই ভালকে দেখাই দিছো নৰ্মেল ওটছ বিলাক যেনেকা ধৰণে আমি গাখীৰৰ লগত মিক্স কৰিব লগা হয় তেনেকা ধৰণে আমি ইয়াত কোনো গাখীৰৰ লগত মিক্স কৰিব লগা নহয় গৰম পানীত মিক্স কৰিলে হৈ যায় ইয়াকে বাচ্চাই আসলে যিমানটো পৰিমাণে খায় সিমানটো পৰিমাণে আমি লৈ লম তাতকে আসলে কমকে আমি লৈ লম কাৰণ ই বহুত ফুলি যায় ফিডভিম ওটছ লৈ ললো তাৰ পিছতে আমি ইয়াতে দি দিম গৰম পানী মিক্স কৰি দিম ভালকে অলপমান পানী বেছি দিম যেহেতু অলপ ফুলি যাব 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম 5 মিনিটৰ পাছত আমাৰ ফিডভিম ওটছ ৰেডি হৈ যাব বাচ্চাই আৰু ডাঙৰে খোৱাৰ কাৰণে বেবি কেনেকুৱা লাগিছে ওকে আৰু ইয়াত ভীমকলৰ গুৰি থকাৰ উপৰি ইয়াত থাকে ক্ৰেনবেৰী মিক্স যেটো আমাৰ শিশুসকলৰ কাৰণে বহুত বেছি ভাল 3 বছৰ পাছৰ পৰা আমাৰ বৈষ্ণৱক ফিডভিম ওটছ খুৱাই আহিছো আপোনালোকৰ বাচ্চাটোৰ কাৰণে যদি বিচাৰিছে তেতিয়া হলে Amazon Flipkart আৰু ইয়াৰ অফিচিয়েল ৱেবসাইট protogro.in তো ইয়াক পাব পৰা যায় কমেন্টত লিংক আছে আৰু ডেসক্ৰিপচনতো লিংক আছে যাওক আৰু এতিয়া পাৰচেজ কৰক আহা নালাগে বেলেগ আমি ৱাটাৰফলত কৰিম যে ইমান ধুনীয়া ৱাটাৰফল আছে নালাগে ইমান নকৰে নকৰে এটা কথা কওঁ দে শিলঙৰ মেইন ভিউ পইণ্ট বিলাকত গৈ ফটো তোলাতকে যে ৰাস্তাৰ মাজৰ যিখিনি দৃশ্য তাতে ধুনীয়া দৃশ্য দেখিলে আপোনালোকে ৰৈ ভিউটো এনজয় কৰিব সো তলত নামি আহিলো এতিয়া ফটো সেশন চলি আছে চাব পাৰে না ভিউ মানে এনেকুৱা লাগিছে গোটেই পাইন গছ বিলাক যেন উঠাই লৈ গুচি যামগে ইয়াৰ পৰা এনেকুৱা লাগিছে এইটো আসলে পিকনিক প্লেছৰ নিচিনাও হয় এফালে আমাৰ ফটো সেশন চলি আছে পেন টিটিবা বহুত মজা যেহেতু আমাৰ আজি বহুত বেছি ঠাই চাবলৈ আছে গতিকে উলাই দিলো তাৰ পৰা गानु मुयो गर खुशबू से जुड़ा जुड़ा जुड़ा
নিছে खुशबू से जुड़ा 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 है कहीं সেভেন সিস্টাৰ পোৱা আগতে পাইছোঁ এটা খুব ধুনীয়া ভিউ পইণ্ট আৰু ইয়াতে ৱাটাৰফল এটা দেখিছোঁ মানে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ দেই কাণখন একদম বন্ধ হৈ যোৱা নিচিনা লাগিছে ৱাটাৰফল চ' ফাইনেলি আমি পাই গ'লোহি ছেভেন চিষ্টাৰ ৱাটাৰফল মোবাইলটো বহুত টাটকৈ ধৰিব লগা হৈছে আৰু খালি মোৰ এটা প্ৰব্লেম হৈছে কাণখনে কমকৈ শুনিছোঁ সেইকাৰণে ডাঙৰকৈ চিঞৰ বাখৰ কৰিব পাৰোঁ দেই আপোনালোকে মাতটো বেছি শুনিব পাৰে দেখাই দিছোঁ 1 2 3 ৱাও ডেছ বৈষ্ণৱ কি কি ৱাটাৰফল ছেভেন চিষ্টাৰ ৱাটাৰফল কি ধুনীয়া লাগিছে বাংলাদেশ সেইখন বাংলাদেশ যোৱাচোন বহুত লাগি আছে বাংলাদেশ এখন পাৰ কৰিলে সাগৰ পাব এইফালে এটা কথা খালি বুজাত অকণমান অসুবিধা হ'ল কোনোবাই যদি জানে ক'বচোন এইটো যে ছেভেন চিষ্টাৰ ৱাটাৰফল হয় কিন্তু ইয়াতে লিখাতে বেলেগ এটা ৱাটাৰফল বুলিয়ে লিখা আছিলে যিখন বৰ্ড মৰা আছে আমি যিডোখৰ পৰা চাই আছিলোঁ তো কিয় হ'ল কি কথা মই একো গম পোৱা নাই বাট আপোনালোকে জানে যদি ক'ব বাৰু ধুনীয়াকৈ ফটো চটো মাৰিলোঁ ইমান ধুনীয়া গান গাই আছে চাব দেই আৰু আমাৰ মোমাইক মাহীয়েক ভাগিনীয়েকৰ কাম চাব দেই মানে ইয়াতে লোকেল গায়কসকলে গান গায় আৰু তাতে কিবা কিবি ডনেটো কৰিব পৰা যায় আমি সাধ্য অনুযায়ী কিবা কিবি দিলোঁ বাৰু আৰু তাতকৈ আমি একোপ চৰা গোটেইখিনি মিলি অকণমান ডান্স চান্স কৰিলোঁ মই মানে কৰা নাই ভণ্টি মোমায়েক ভাগিনীয়ে গোটেই সোপা একেলগে মিলি অকণমান ডান্স কৰিলে আৰু কি খাইছা তাত টিপ দিব লাগে যে পইচা কিবা এটা দি দিবা এই ইয়াত পেমেণ্ট দিব লাগে টু স্পীক প্লিজ যেতিয়া আমি আহিছোঁ মাউচমাই কেবত আমি নোসোমাওঁ বুলি ভাবিছিলোঁ কিন্তু উপায় নাই ইয়ালৈ আহি সোমাওঁ লাগিছে গোটেইখিনি সোমাব যিহেতু আমিও সোমাম অকণমান এক্সপিৰিয়েঞ্চ আগত দেখাইছোঁ যদিও 1 বছৰ আগতে দেখুৱাটো মানে 2 বছৰ আগতে দেখুৱাটো সেইকাৰণে আকৌ এবাৰ দেখাম মাউচমাই কেবত আমি আগতে আহিছিলোঁ আপোনালোকে ভিডিঅ' পাইছিলে চাগে তেতিয়া বৈষ্ণৱ যোৱা নাছিলে এতিয়া বহুতখিনি বাৰু চেঞ্জ হৈছে ইয়াৰ কাৰুকাৰ্যখিনি নীতি নিয়মখিনি চেণ্ডেল পিন্ধি যাব নিদিয়ে এতিয়া সেইটো খুব বেছি ভাল কথা হৈছে আৰু এটা কথা বহুত বেছি আচৰিত লাগে এইটো এটা গুহা হয় মানে কিন্তু ইয়াৰ যিটো মানে চাফ চিকুণতা ক্লিনলিনেছ মানে কৈছোঁ নহয় গুফাটোৰ আপুনি যিকোনো অংশত আপুনি চুই দিব তাতে বোকা লাগি নাহে মানে ইমান ধুনীয়া মানে কি ক'ম মই কি মানে ইয়াৰ মেইনটেনেঞ্চটো মানিব লাগিব ইয়াৰ মানুহৰ আৰু বহুত বেছি ভদ্ৰ শ্বিলঙৰ মানুহবিলাক সেইটো ক'বই লাগিব মানে কেলে মুঝে आज में कौन दिखेगो आएगा भाई बोला मुझे आज में फिर को बता दिया আমাৰ সৌৰভৰ কাৰণে অকণ প্ৰব্লেম হৈছে অকণমানি গুফাটোৰ ৰাস্তাত ओ भाई मुझे आज में कौन दिखेगो दादा बोले जा तो भाई तुम्हारा में की हो रहा है ओ भाई हैं तुम्हारा में की हो रहा है ओ भाई কি কৈছে তোমাকে তো ধরি রে ভাই এইটো বেগটো নধৰি বাবা বেগ ছিগি যাব কি তুমি আমার ভাই তো ধরি ধৰিছে ভাই ধরি আহক একো ন এ ভাই দাঁড়াও রে ভাই আহক আমাকে ধরো ধৰিছো মই হাতখন ধৰিছো হাতটা ধরো হাতটো দিও তুমি ধৰি লৈ আহা তুমি বেলেগ এক্সপিৰিয়েঞ্চ ৰাইজ এডোখৰতে আমি ফটো এটা মাৰিম এতিয়া এটা গৰাকীয়ে নিজে আহিব নোৱাৰে বেচেৰা আহিছে যে চলতে জয় মাতাজী वाटर वो केने के गिरी
চাওক নাই চবে মাজে মাজে লাগি ধৰে আমাৰ ধ্ৰুৱই বহুত ধুনীয়া ভাগ্য অকণমান ভাল দায়িত্ব এটা পাইছে যিটো আশীৰ্বাদ ৰূপে গ্ৰহণ কৰিব লাগে হয়নে এতিয়া আমি ড্ৰেছ পিন্ধিবলৈ গৈছো কি ড্ৰেছ কি খাচী ড্ৰেছ খাচী ড্ৰেছ আমি আগৰবাৰ আহিছিলোঁ যদিও এইবিলাক ড্ৰেছ পিন্ধা নাছিলোঁ আমাৰ ভণ্টিয়ে কিন্তু একদম বহুত বছৰ আগতে স্কুলৰ দিনতে আহোঁতেও তেতিয়াও পিন্ধি গৈছিলে কিন্তু আমি আজি পিন্ধিম ফাইনেলি খাচী ড্ৰেছ কেনেকুৱা লাগে ক'ব দেই তাতে পাৰ পাৰ্চন 100 টকাকৈ লৈছিলে তাত এনেই ফটোগ্ৰাফাৰো পায় বাট আমি ফটোগ্ৰাফাৰ লোৱা নাছিলোঁ নিজৰ ফোনেৰে মাৰিছিলোঁ ভাওনাখনৰ নাম কি আজি তেনেহ'লে ধুনীয়াকৈ ফটো চটো মাৰি আমি পেট পূজা কৰিবলৈ গ'লোঁ তাৰপিছত হঠাতে আহিল ডাঙৰ এজাক বৰষুণ গতিকে আমি মাক পুতেকে ৰ'ব নোৱাৰিলোঁ বৰষুণে তিতিবলৈ গুচি গ'লোঁ মানে খাম আমি মেগী খোৱাৰ আগে বৰষুণত তিতিলে এনেই মোৰ নিজৰ ভাল লাগে মানে আৰু এতিয়া আমাৰ মা অহাহেঁতেন ক'লেহেঁতেন ল'ৰাটো কেলৈ বৰষুণত তিতাইছ ৱাও মেগী ধোঁৱাটোও মজা লাগে ন ইয়াতে ঠাণ্ডাত 1 প্লেট মেগীত কণী দি আমাৰ কিমান 70 টকামান পৰিছিলেগৈ আৰু চিকেন মেগী 80 টকা পৰে যিটো আমাৰ ভাইটি আৰু সৌৰভে খাইছিলে কিন্তু আমাৰ অকণমান প্ৰব্লেম আছে বনে খালে সেইকাৰণে চিকেন বৰখাতে খাতে একেলগে হাউচ মাই কেবৰ পৰা আহিলোঁ হাউচ মাই কেবত বহুত বেছি ধুনীয়া এডভেঞ্চাৰ কৰিলোঁ খাচী ড্ৰেছ পিন্ধিলোঁ এতিয়া অকণমান ইয়াতে এটা ওচৰতে হোমষ্টে বিচাৰিলোঁ নামটো হৈছে চালিনা হোমষ্টে এইটো হৈছে ৰুমটো আৰু আমাৰ ভণ্টিহঁতৰ ৰুম আছে এইটো চাইডত মানে চ' সিহঁতি চাগে এতিয়া খাই বৈ হেৰি হ'লেই চাগে শুলেই চাগে নেকি সেইকাৰণে আমি দুটা এইডোখৰত এইটো কাৰণে বহি আছোঁ নেটৱৰ্ক প্ৰব্লেম আৰু দৰ্জাখন খুলি দিলেহে এচি কোনোবা নেটৱৰ্ক আহে এই মানে বিচনাখনততো নিজ স্পটেই নাহে বিচনাখনত যে একদম নিজ স্পটেই নেটৱৰ্কৰ বস্তু নামটো নাহে খিৰিকীখন খুলি দিলে অকণমান আহে যে সেইকণকে লৈ অকণমান ইনষ্টাগ্ৰামটো চাইছোঁ মানে বাকী আপলোড দিয়াটো বহুত বেছি দূৰৰ কথা ঘৰত গৈ চব ভিডিঅ' একদম গোটেই মানে মেঘালয় ডায়েৰী কমপ্লিট মানে এটা এটাকৈ দি থাকিম আপোনালোকে এনজয় কৰিব বুলি আশা কৰিছোঁ বহুত বেছি এনজয় কৰিছোঁ ইয়াতে এতিয়া বাহিৰৰ ভিউটো দেখামগৈ বলক আমাৰ চেৰাপুঞ্জী আমি আগততো সেই য়প্ল হোমষ্টেত আমি হেৰি শ্বিলঙতহে আছিলোঁ এতিয়া আমি চেৰাপুঞ্জীত আছোঁ ইয়াৰ পৰিৱেশটো কিন্তু শ্বিলঙতকৈ যথেষ্ট বেলেগ হয় মানে ঠাণ্ডা মানে এক্সট্ৰিম লেভেল ঠাণ্ডা বহুত বেছি ঠাণ্ডা আৰু কুঁৱলী সাংঘাতিক মানে মই এতিয়া হেৰি নানিলোঁ জেকেট গৰম কাপোৰ নানিলোঁ যে মোৰ বাহিৰত বিৰাট দিগদাৰ হৈ গৈছে থাকিবৰ কাৰণে এয়া পৰিৱেশ কুঁৱলী চাব পাৰে এয়া গেট মাৰিছে আমাৰ হোমষ্টে সেইটো মানে বেলেগ কুঁৱলী বেলেগ ন মজা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে হা আমাৰ তাত ঠাণ্ডা দিনৰ যিটো ফিল তেনেকুৱা হয় ন লগ মাৰিলে আৰু নাযাওঁ দিয়া এইটো হৈছে হোমষ্টে আপোনালোকে আহিলে ইয়াত থাকিব পাৰে ইয়াত মানে এনেকুৱা নহয় যে এডোখৰ ঠাই বোলে চাফা এনেকুৱা চবেই চাফা ইয়াতে চবেই ক্লিন মানে বহুত বেছি ক্লিন হয় এইটো আমাৰ হোমষ্টেটো এইটো হৈছে আমাৰ হোমষ্টেটো চেৰাপুঞ্জীৰ চালিনা হোমষ্টে বিচাৰি আহিছোঁ আজিহে আচলতে আমি ক'ৰবাত গ'লে মানে হেৰি কৰিছোঁ মানে প্ৰথমবাৰ কাৰণে আহি নিজে মানে বিচাৰি পিনে হোমষ্টে লৈছোঁ ইভাগে আমি অনলাইনতে বুকিং কৰোঁ সদায় আৰু বৈষ্ণৱে কিমান ঠাণ্ডা লাগিছে মই কথা ক'ব পৰা নাই মানে বৈষ্ণৱে জাম্পাৰ পিন্ধি আছে ঠাণ্ডা লাগিছে বহুত বেছি আৰু আমাৰ বৈষ্ণৱক কেনেকুৱা লাগিছে ক'বা দেই কোৱা হা ভেকেশ্যনটো এনজয় কৰি কেনেকুৱা লাগিছে ধুনীয়া ভাল লাগিছে অ'কে আই হোপ বৈষ্ণৱ বহুত বেছি ভাল লাগিছে আমাৰ বৈষ্ণৱৰ হেপিনেছটোৱে আমাৰ কাৰণে বহুত বেছি মেটাৰ কৰে এছিয়াৰ চবতকৈ বেছি চাফা গাঁওখনলৈ আমি যাম কাইলৈ ৰাতিপুৱাতে ওলাই তাৰপিছতে মে বি আৰু এটা ফল চাম নহ'লে ডাবল ডেকাৰ চাম
ডাবল ডেকাৰত বহুত বেছি কষ্ট হয় বুলি শুনিছোঁ সেইকাৰণে বৈষ্ণৱ আৰু আমাৰ আমিতো বহুত ট্ৰেকিঙৰ কাৰণেতো আমিতো আছোৱে মানে কিন্তু তথাপি বৈষ্ণৱৰ আছে বৈষ্ণৱৰ আকৌ নিজে বহুত এক্সাইটেড ট্ৰেকিং কৰিবলৈ কিন্তু আমি অকণমান চিন্তা কৰিব যিহেতু লাগিব সেইকাৰণে ডাবল ডেকাৰ নাযাবও পাৰোঁ আমি অকলে কেতিয়াবা আহিলে যাম আৰু বাকী আমি চাফা গাঁওখনলৈ যাম আৰু এটা ধুনীয়া ওচৰতে বৈষ্ণৱতো যাব পৰা এটা ৱাটাৰফল চাম বুলি ভাবিছোঁ কাইলৈ তেনেকৈ দিনটো পাৰ কৰি আমি চাই থাককচোন বাৰু ব্লগটো কেনেকুৱা হয় গোটেইখিনি চাব এটা খালি মানুহবিলাক এটা কথা ক'ব লাগিব সাংঘাতিক বেছি মানে পলাইট হয় বহুত বেছি শান্তিপ্ৰিয় হয় ইয়াৰ মানুহবিলাক আৰু কেতিয়াও মানে হেৰি নহয় কি বুলি কয় বেয়া এতিয়া পৰ্যন্ত টান কথা এটা বা আমি লোকেল বহুতৰ সেই শব্দটো কমন হৈ যায় মানে এই লোকেলগিৰি যে বস্তুটো যে ইয়াত নাই মানে লোকেল আমাক কোনে দম দিব পাৰিব কোনে হেৰি কৰিব পাৰিব আমি মেইন সেনেকুৱা নহয় ইয়াত সাংঘাতিক চব মানুহে মানে হয় ভাষা নাজানে আমাৰ অসমীয়া ভাষা নাজানে ইংলিছটো অলপ চলপ জানে অলপ চলপ কয় মানে অলপ চলপ বুলি নহয় মানে ইয়াতে গ্ৰামাৰ বহুত বেছি ইউজ নহয় মানে চবে খালি ইংলিছে কয় তেনেকুৱা হয় আৰু হিন্দীটো নাজানে মেক্সিমামে হিন্দী কম বহুতে নাজানে এইখন হোমষ্টেলৈ অহাৰ পৰা হিন্দী জনা মানুহ নাই এখন হোমষ্টে ইংলিছতে কোৱা আহিছে চ' সেই তেনেকুৱা আৰু ভাল লাগিছে ইয়াৰ এক্সপিৰিয়েঞ্চটো ইয়াৰ মানুহবিলাক ভাল হ'লে আৰু চাফ চিকুণ হ'লেতো তাৰ আৰুনো কি লাগিছে হয়নে কওকচোন তেতিয়াহ'লে আৰু আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ ভাল পাইছে নে কি তামোল খাই থাকোঁ এতিয়া আৰু আমাৰ শ্বিলঙৰ ভিডিঅ'ছবিলাক কেনেকুৱা লাগিছে ক'ব দেই বাই বাই